এখন আপোনাৰ 1,70,000 60,000 মানত ওলাই যাব। 1,70,000 টকা যদি দিয়ে তেতিয়াহ'লে এখন বলেৰো ল'ব পাৰিব। ক'ৰপৰা ল'ব পাৰিব? গুৱাহাটী ইউডি মটৰ্ছৰ পৰা ল'ব পাৰিব। এইখনৰ ডাউন পেমেণ্ট আপোনাৰ 160 150 মান দিলে। পূজালৈ যদি এখন গাড়ী ল'ম বুলি ভাবিছে, আপোনাৰ হাতত যদি 1,60,000 টকা আছে তেতিয়াহ'লে এখন বেলেনো আপোনালোকে ল'ব পাৰে। মানে 1,30,000 মান টকা আপোনালোকে লৈ আহক, চুইফ্ট আপোনালোকে লৈ যাব পাৰিব ফাইনেন্সত। যদি আপুনি পূজাৰ কাৰণে এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই ডিলাৰত ভিজিট কৰিব। আৰু যেতিয়া আপোনালোকে ইয়াৰ পৰা গাড়ী কিনিব, তো গাড়ী কিনাৰ আগত আপোনালোকে সম্পূৰ্ণকৈ গাড়ীখন ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি আৰু আপোনাৰ লগত এজন ভাল এক্সপাৰ্ট লৈ আহিব। আপোনালোকৰ গাড়ী যিবিলাক আছে সব গাড়ীৰ গুড কণ্ডিশ্যনত আছেনে? হয়, গোটেইখিনি গুড কণ্ডিশ্যন, A1 কণ্ডিশ্যনত আছে। হয়, গোটেইখিনি আমি ইনস্পেকশ্যন কৰি পেলাই আমি ভাল ভাল গাড়ীখিনি আনো। অ'কে, ধৰক কিবা এটা যদি প্ৰব্লেম যদি ওলাই গাড়ী, হয় গাড়ী বস্তু ধৰক কিবা এটা প্ৰব্লেম যদি ওলাই গাড়ী, সেই তাৰ ৰেছপনচিবিলিটিটো কোনে লয়? আপোনালোকে লয়নে? আমি লওঁ, আমি চাই দিওঁ। আপোনালোকে চাই দিয়ে? আহোঁতে কাষ্টমাৰ আহোঁতেও নিজেও এজন মেকানিক লৈ আহিলে ভাল হয়, চাই ল'ব পাৰে। যিহেতু আমি ইঞ্জিন চিল থকা গাড়ী লওঁ, এক্সিডেণ্টেল নোহোৱা গাড়ী লওঁ, সেইকাৰণে আমাৰ গাড়ীবিলাক ডিমাণ্ড থাকে, আমি ভাল গাড়ী দিবৰ কাৰণে চেষ্টা কৰোঁ। তো ঠিক আছে, তেওঁ কৈছে যে তেওঁলোকৰ গাড়ীৰ ডিমাণ্ড থাকে, গতিকে ঠিক তেনেদৰে আপোনালোকে গাড়ী পায় নে নাপায় তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এতিয়া মই আপোনালোকক দেৰি নকৰোঁ যে গাড়ী এখন ডিটেইলছ দিম। দাদা, আমাৰ সন্মুখত এখন বলেৰো আছে, এখন ZLX নে SLX? এইখন আপোনাৰ বলেৰো পাৱাৰ প্লাছ SLX হয়। এইখন আমাৰ 7,29,000 টকা দাম আছে। চাব আহিলে আমি ডিছকাউণ্ট কৰি দিম। অ'কে, এইখনৰ আপোনাৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখন আপোনাৰ 1,70,000 60,000 মানত ওলাই যাব। 1,70,000 80,000 টকা যদি দিয়ে, 1,70,000 80,000 টকা যদি দিয়ে তেতিয়াহ'লে এইখন বলেৰো ল'ব পাৰিব। ক'ৰপৰা ল'ব পাৰিব? গুৱাহাটী ইউডি মটৰ্ছৰ পৰা ল'ব পাৰিব। নেক্সট এখন বেলেনো আছে। এখন বেলেনো আপোনাৰ 2022ৰ হয়। এইখন হয় মাত্ৰ আপোনাৰ 34,000 চলিছে। হয়, এইখন আমাৰ দাম ৰাখিছো 6,69,000। এইখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখনৰ ডাউন পেমেণ্ট আপোনাৰ 160 150 মান দিলে হয়। মানে এখনো আপোনালোকে 1,60,000 টকা যদি আপোনালোকৰ হাতত আছে, পূজালৈ যদি এখন গাড়ী ল'ম বুলি ভাবিছে, আপোনাৰ হাতত যদি 1,60,000 টকা আছে তেতিয়াহ'লে এখন বেলেনো আপোনালোকে ল'ব পাৰে। নতুন এখন বেলেনো, গতিকে এখন বেলেনো আপোনাৰ আলফা নে ডেল্টা? এখন আপোনাৰ ডেল্টা হয়, লুক ষ্ট'ৰ হয়। অ'কে, নেক্সট এখন আছে চুইফ্ট। নেক্সট আপোনাৰ 2018ৰ এখন চুইফ্ট VXI হয়, ডক্টৰৰ গাড়ী হয়, বহুত ভাল কণ্ডিশ্যনত আছে গাড়ী। হয়, ৰানিংটো 53,000 মান চলিছে। অ'কে, এইখনৰ প্ৰাইচ কিমান বিচাৰিছে? দামটো আছে আমাৰ 5,39,000। এইখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখনৰ ডাউন পেমেণ্ট আপোনাৰ 130 1,30,000 মান দিব লাগিব। মানে 1,30,000 মান টকা আপোনালোকে লৈ আহক, চুইফ্ট আপোনালোকে লৈ যাব পাৰিব ফাইনেন্সত, যদি আপোনালোকৰ হাতত 1,30,000 আছে। নেক্সট এইফালে এখন আছে কেটেন। এইখন আপোনাৰ কেটেন 2018ৰ হয়। হয়, আপোনাৰ এলয় লগোৱা আছে। এইখন আফটাৰ মাৰ্কেট হয়, ধুনীয়া লুকছত হয় আৰু গোটেইখিনি ফ্ৰেছ গাড়ী হয়। এইখন আমাৰ দাম আছে 3,29,000। 3,29,000 হয়। তো নেক্সট আৰু এখন আছে ডিজায়াৰ। এইখন কিমান আহিব? এইখন ডিজায়াৰ আপোনাৰ 2019ৰ হয়। হয়, এইখনৰ দাম ৰাখিছো আমি 4,99,000। 4,99,000। এইখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখনৰ ডাউন পেমেণ্ট আপোনাৰ 1,40,000 50,000 এনেকুৱা হ'ব। 1,40,000 বা 50,000 হয়। তো নেক্সট এইফালে এখন আছে আপোনাৰ অল্টো 800 কমাৰ্চিয়েল। এখন কিমান আহিব প্ৰাইচ? এইখন আপোনাৰ কমাৰ্চিয়েল হয়, 2018ৰ হয়, খুব ভাল কণ্ডিশ্যনত আছে গাড়ীখন। হয়, আপোনাৰ এইখনৰ দাম আছে আমাৰ 2,99,000। আৰু নেক্সট এইফালে সব আপ টু ডেট আছে এইখনৰ। অ'কে, নেক্সট টাটা টিগৰ নে টাটা টিয়াগো? এইখন টাটা টিগৰ হয়, 2019ৰ। হয়, এইখন আমাৰ দাম আছে 4,29,000। 4,29,000 হয়। তো নেক্সট অল্টো 800 এখন কিমান চনৰ? এইখন আপোনাৰ 2020ৰ হয়। হয়, খুব ভাল কণ্ডিশ্যনত আছে। আপোনাৰ ইয়াৰ এয়াৰবেগ দুইটা আছে এইখনতো। হয়, আপোনাৰ এইখনৰ দাম আছে 3,49,000। 3,49,000। নেক্সট আছে আপোনাৰ ইকো স্পৰ্ট। এইখন আপোনাৰ 2022ৰ মাত্ৰ আপোনাৰ 18,000 চলিছে। হয়, এইখনৰ দাম আমাৰ আছে 4,89,000। নেক্সট ৱেগনাৰ। এইখন ৱেগনাৰ আপোনাৰ 2012ৰ হয়। এইখনৰ দাম আছে আমাৰ 2,39,000। 2,39,000 মানে 39,000। 2,39,000 টকা ৱেগনাৰ। এইখন আপোনাৰ ফাইনেন্স হ'বনে? এইখন নহ'ব, এইখন কেছত ল'ব লাগিব, 2012ৰ যিহেতু। খুব ধুনীয়া এখন ৱেগনাৰ, 2,39,000 টকা বিচাৰিছে, যদি লাগে এখন ল'ব পাৰে। এখন আছে চিয়াজ সেডান কাৰ। এখনৰ দাম কিমান বিচাৰিছে? এখন আপোনাৰ 2015ৰ হয়। এখন আমাৰ 4,49,000। 4,49,000 ভাল হৈ আছে গাড়ীখন। অ'কে, ডিজেল নে পেট্ৰল? এইখন আপোনাৰ পেট্ৰল হয়। পেট্ৰলৰ যদি আপোনালোকে সেডান কাৰ এখন ল'ম বুলি ভাবিছে এইখন ল'ব পাৰে, 4,39,000। নেক্সট এখন আপোনাৰ গো প্লাছ। এখন আপোনাৰ ডাটছন গো 2017ৰ হয়। এইখনৰ দাম আছে আমাৰ 2,39,000। অ'কে, নেক্সট আপোনাৰ I-20।
এখন আপোনাৰ 2018 i20 Astra টপ মডেলটো হয় ইয়াৰে আপোনাৰ দামটো হৈছে 5,29,000 নেক্সট দাদা অল্টো কেটেন এখন কিমান চনৰ এখন আপোনাৰ 2016 হ'ব হয় এখনৰ ৰেডি হৈছে একচুয়ালি দামটো আমাৰ স্ক্ৰিনত দি দিব তো দামটো ফোন কৰিলে গম পাব এখন টাটা টিয়াগো এখনো আমাৰ ৰেডি হৈছে আৰু খালি ফোন কৰিলে আমাৰ খবৰ ল'ব পাৰিব ওকে নেক্সট সুইফট ডিজায়াৰ এখন আপোনাৰ 2015 হয় এখন দাম আছে আপোনাৰ 3,89,000 ওকে অল্টো কেটেন এখন আপোনাৰ অটোমেটিক হয় হয় এখনৰ দাম আছে আপোনাৰ 3,10,000 টকা নেক্সট আপোনাৰ এখন ট্ৰাইবাৰ ৰেনল্ট ট্ৰাইবাৰ এখনো আপোনাৰ 2020 হয় এখন মাত্ৰ 35,000 চলিছে আৰু এখনৰ দামটো আছে আপোনাৰ 4,99,000 নেক্সট i10 এখন ফাৰ্ষ্ট ওনাৰ i10 হয় বহুত ধুনীয়া কন্ডিশন আছে 2009 এখন আপোনাৰ দাম আছে 1,79,000 এখন ৰেনল্ট ডাষ্টাৰ ডিজেলত হয় আৰু এখন আপোনাৰ 2016 হয় এখনৰ দামটো হৈছে 4,49,000 ওকে নেক্সট এখন আপোনাৰ Honda City এখন আপোনাৰ 2011 হয় আমাৰ দামটো আছে আপোনাৰ 2,69,000 ওকে নিকো নেক্সট ইকো স্পৰ্ট এখন 2017 হয় টাইটেনিয়াম আপোনাৰ এখনৰ দাম আছে 5,59,000 ওকে নেক্সট আপোনাৰ ডাটসন ৰেডিগো এখন ডাটসন ৰেডিগো 2017 এখনৰ দাম আছে 2,39,000 এখন ইকো স্পৰ্ট এখনৰ দাম কিমান এখন আপোনাৰ 2017 হয় এমডেন মডেলটো এখন আমি 4,49,000 নেক্সট ইনোভা এখন আপোনাৰ 2012 হয় এখনৰ দাম আপোনাৰ 4,69,000 ওকে নেক্সট আপোনাৰ ফৰচুনাৰ হয় এখন 2015 হয় এখনৰ দাম আছে আপোনাৰ 14,99,000 ওকে এখন সেলেৰিও আছে সেলেৰিখন দাম কিমান আহিব এখন আপোনাৰ 2018 হয় 3,79,000 দাম হয় আৰু এখন ম্যাগনাইট আছে ম্যাগনাইট এখন আমাৰ বুকিং হৈ গৈছে ওকে এখন এক্সইউভিও বুকিং হৈ গৈছে যোৱাকালি এখনো বুকিং হৈছে আৰু অল্টো 800 এখন বৰ্তমান ৰেডি হৈছে ফোন কৰিব লাগিব হয় নেক্সট এখনো ফোন কৰিব লাগিব নেকি ফোন কৰিলে এখন ফোন কৰিব লাগিব আৰু ইটিঅস হয় ইটিঅস এখনৰ দাম কিমান এখনৰ আপোনাৰ দাম আছে 1,99,000 2012 ওকে এখন আছে ইয়ন এখন আছে ওৱেগনাৰ এখন ইয়নখন আপোনাৰ হৈছে 1,85,000 2014 ওকে আৰু ওৱেগনাৰখন 2020 হয় এখনৰ দাম আছে 4,79,000 ওকে XUV 500 এখনৰ দাম আছে আপোনাৰ 5,99,000 5,99,000 এখন কিমান চনৰ ক্ৰেটা এখন 2020 হয় ক্ৰেটা SX এখনৰ দাম আছে 11,49,000 মানে 11,39,000 আপোনালোকে যেতিয়া ইয়াৰ পৰা এখন গাড়ী ল'ব ভালকে আপোনালোকে কাগজ পাতি চাই ল'ব আৰু আপোনালোকে ভালকে ভেৰিফাই কৰি ল'ব লগত এজন এক্সপাৰ্ট লৈ আহিব যদি গাড়ী এখন কিনিম বুলি ভাবিছে যদি এই ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে 10 জনলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ